নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে বহু বিবাহক লৈ বিহাৰত সৰব মুখ্যমন্ত্ৰী এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে বহু বিবাহক লৈ পুনৰ সৰব হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত বিশেষ সম্প্ৰদায়ক লৈ মুখ্যমন্ত্ৰীৰ সমালোচনা তেওঁ মন্তব্য কৰে যেন এজন ব্যক্তিয়ে তিনিগৰাকী মহিলাক বিয়া কৰাব লাগে জানো আমাৰ এগৰাকী পত্নীৰ বাবে সময় নোলায় তিনিগৰাকীক কেনেকৈ সময় দিয়ে এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেয়েহে তিনিগৰাকী মহিলাক বিয়া কৰোৱাৰ বন্ধ কৰক তিনিগৰাকী মহিলাক বিয়া কৰোৱাটো কোনটো স্বতন্ত্ৰতাৰ কথা আমাৰ মাতৃ ভগ্নীয়ে সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে 11-12 বছৰ বয়সত কেনেকৈ নৱবালিকাক বিয়া কৰাব পাৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী 11-12 বছৰীয়া নৱবালিকাক বিয়া কৰোৱা 6000 লোকক মই গ্ৰেফতাৰ কৰিলোঁ ইতিমধ্যে আমাৰ হাতত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য শুনক আপোনালোকে हमारा घर में हम जब मीटिंग करने जाते हैं हमारा वाइफ बोलते हैं अरे 9 बजे डिनर करना जाना था तुम नहीं आया आज हमारा डिनर मिस हो गया कोई दिन बोलते हैं हमारा बच्चा का कॉलेज जाना था तुम्हारा समय नहीं मिला तो मैं सोचता हूँ मैं एक बीवी के लिए समय नहीं मिलता तुम 3 बीवी के लिए समय कहाँ से मिलता तो हमारा मुसलमान আৰু আনফালে দিবলৈ অন্য এক গুৰুত্বপূৰ্ণ খবৰ সুৰা বিপণীলৈ চৰকাৰৰ টাৰ্গেট মাহে বিক্ৰী কৰিব লাগিব 4500 লিটাৰ সুৰা নহ'লে বিপদত পৰিব ৰাজ্যৰ সুৰা বিক্ৰী বৃদ্ধিৰ বাবে হটকাৰী সিদ্ধান্ত এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ প্ৰতিখন সুৰাৰ বিপণীলৈ টাৰ্গেট বান্ধি দিলে চৰকাৰে এতিয়া সুৰা বিপণীয়ে মাহে বিক্ৰী কৰিব লাগিব 4500 লিটাৰ সুৰা আৰু আনফালে প্ৰতিমাহে 30,310 লিটাৰ ব্যয়েৰে বিক্ৰীৰ নিৰ্দেশ দিলে সুৰাৰ বিপণীয়ে আবকাৰী বিভাগৰ বিশেষ জাননী আবকাৰীৰ ৰাজহ 4500 কোটিলৈ বৃদ্ধি লক্ষ্য এতিয়া সুৰা বিক্ৰী কৰিব নোৱাৰিলে বিপদত পৰিব মহানগৰী সুৰা বিপণীসকল এতিয়া 2023 তুলনাত 2024 এপ্ৰিললৈকে কমকৈ সুৰা ক্ৰয় খুচুৰা বিক্ৰেতাৰ দাম বৃদ্ধিৰ পাছত 50% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী ইয়াৰ পাছতে আবকাৰী বিভাগৰ বিশেষ নিৰ্দেশনা অৱশ্যে বিক্ৰী কমিলেও দাম নকমে সুৰাৰ গতিকে এইবাৰ টাৰ্গেট সুৰাৰ বিপণী জানিবলৈ পোৱা মতে 8 মাহত 3 বাৰকৈ বৃদ্ধি পাইছিল সুৰাৰ দাম তাৰ পাছতে ৰাজ্যত সুৰাৰ বিক্ৰী বৃদ্ধিৰ বাবে হটকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে ইতিমধ্যে চৰকাৰে প্ৰতিখন সুৰাৰ বিপণীলৈ টাৰ্গেট বান্ধি দিলে চৰকাৰে আনফালে দিবলৈ অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ অসমত পুনৰ চলিব ইডিৰ বৃহৎ অভিযান এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ অসমৰ IPL বেটিং গোচৰৰ তদন্ত কৰি ইডি আয়কৰ বিভাগে অসম আৰক্ষীৰ পত্ৰৰ প্ৰতি সঁহাৰি আয়কৰ বিভাগ ইডিৰ এতিয়া কোটিটকীয়া IPL বেটিং গোচৰত গ্ৰেফতাৰ হৈছিল বিকাশ বেৰিয়া আৰু আনফালে ভাতৃ নাতিন বেৰিয়া অবৈধ বেটিং এপৰ বিৰুদ্ধেও জাননী প্ৰেৰণ সম্ভাৱনা বিকাশ বেৰিয়া IPL জুৱাৰী চক্ৰৰ মূল মাষ্টাৰমাইণ্ড আছিল বুলি জানিব পোৱা গৈছে বেৰিয়া ভাতৃৰ তিনিচুকীয়া ঘৰত জব্দ কৰা হৈছিল অসমত পুনৰ চলিব ইডিৰ বৃহৎ অভিযান আৰু আনফালে দিবলৈ অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ দুগৰাকী পত্নী থকাৰ সকলক 2 লাখ টকা দিব কংগ্ৰেছ চৰকাৰে জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ মহিলাক লাখ লাখ টকাৰ প্ৰদান ঘোষণা কংগ্ৰেছৰ এতিয়া দুগৰাকী পত্নী থকা পৰিয়ালৰ লাভ কৰিব 2 লাখ টকাকৈ প্ৰতি বছৰৰ দুখীয়া পৰিয়ালৰ মহিলাক 1 লাখ টকাকৈ দিব কংগ্ৰেছে দুগৰাকী পত্নী থকা ব্যক্তিয়ে পৰিয়ালে লাভ কৰিব আনহাতে 2 লাখ টকা নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ নেতাই এই ঘোষণা কৰিলে মধ্যপ্ৰদেশৰ কংগ্ৰেছ প্ৰাৰ্থী কান্তিলাল ভুৰিয়াৰ বৃহৎ মন্তব্য দৰিদ্ৰ পৰিয়ালৰ মহিলাক বছৰি 1 লাখকৈ দিয়াৰ ঘোষণা কৰিছিল কংগ্ৰেছে মহালক্ষ্মী আঁচনিৰ অধীনত প্ৰতিমাহে মহিলাক 8500কৈ দিয়া হ'ব বুলি ঘোষণা কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী কান্তিলাল ভুৰিয়াৰ মন্তব্যক লৈ সমালোচনা কৰে বিজেপি চৰকাৰে কংগ্ৰেছে দ্বিতীয় বিবাহক প্ৰাধান্য দিয়াৰ অভিযোগ এতিয়া জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ দুগৰাকী পত্নী থকা পৰিয়ালে লাভ কৰিব 2 লাখকৈ টকা আনফালে ডাঙৰ খবৰ আগষ্ট আৰু ছেপ্টেম্বৰত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিলে ডাঙৰ ঘোষণা
ৰাজ্যত নতুনকৈ দিয়া হ'ব 50,000 নিযুক্তি। জুলাই মাহত অনুষ্ঠিত হ'ব আৰক্ষীৰ নিযুক্তি পৰীক্ষা। আনহাতে শিক্ষক নিযুক্তিৰ বাবে জুলাইতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ। দালাল নোহোৱাকৈ সম্পূৰ্ণ মেধাৰ ভিত্তিত নিবনুৱাই লাভ কৰিব বুলি চাকৰি, এই বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।